ধনে ধনে কৰি জগতে ঘূৰিলো ঘৰতে আছিলে মাজনী লতা ক'ত গলিনো বাপেকটোৱে ইমান কষ্ট কৰি কৰি চৰাই খেৰ কুটা কঢ়িয়াই দি ঘৰলৈ বস্তু কঢ়িয়াই আছো গোটেই মাহটোৰ কথা চিন্তা কৰি ইহঁতৰহে খবৰ খাতি নাই লতা ক'ত আছগেনো হয়নে ইমানকৈ চিঞৰিছ কিয় চিঞৰিছো হে চিঞৰিলে একো ক্ষয় হৈ নাযায় নহয় কি তেজপাত কে থাকে নহয় এই তেজপাত ল 4টা তেজপাত উচপ খাই উঠিলি যে তাৰে এমাহ যাব লাগিব 4টা তেজপাতে এমাহ কিনো নোহোৱা কথাটো কলো তেজপাত কিবা চবাই খোৱা বস্তু নেকি দালি তৰকাৰী আঞ্জাত দিবি দি পেলাই গুটিবি বেছকে গুটি পেলাই আকৌ উঠাই থৈ দিবি উঠাই তাৰে ভালকৈ চাফা কৰি ৰ'দাই শুকাই আকৌ থৈ দিবি তেনেকে এটা তেজপাতেৰে এসপ্তাহ গলে 4টা তেজপাতেৰে কিমান দিন যাব মই সেইবোৰ কৈ থাকিব নোৱাৰো দেই আনিছিলি অলপ বেছিকৈ আনিব লাগিছিল এয়া দেখিছা এমাহৰ কাৰণে ধূপ লৈ আহিলো চাহ এইকেইডাল ধূপে এমাহ প্ৰত্যেকটো ধূপৰ পেকেটৰ পৰা এডাল এডালকে তাক চেম্পুল চাওঁ বুলি ললো তাকে ভাগ কৰি কৰি থৈ দিছো ভালকে থবি দে ল আৰু এই চাচোন তেলৰ টিংবোৰ যে পৰি আছিলে তাৰে টুকি টুকি আনি চাহ হল নে একমাহ হৈ গল নে 4 কিলো তেজপাত এইকেইডাল ধূপ আৰু এইটো চাকিৰে এমাহ দেউতা মই আৰু আপোনাৰ লগত নোৱাৰিছো দেই দেউতা মোক কিন্তু আজি টকা 20টা লাগিব কথা নাই বতৰা নাই টকা 20টা কি কাৰণে নোটবুক এখন কিনিবলৈ যোৱাবাৰ তোক নোটবুক কিনি দিয়া নাছিলো সেইখন হে কল আকৌ নোটবুকটো কিবা খোৱা বস্তু নেকি চবাই খোৱা বস্তু নেকি এমাহতে শেষ কৰিলি যে লিখিলি যে খালি নোটবুক কিনোতে তোক মই কোৱা নাছিলো নে যে দৰ্জাৰ চুকত কাঠ পেঞ্চিল আছে তাৰে লিখিবি আৰু ৰবৰ এচটা আনি মুচিবি মুচিবি লিখোতে লিখিছে এটা পাত 4-5 বাৰকৈ মুচি গৈছে লিখি গৈছে এনেকে উন্নতি কৰিছে আমাৰ আকৌ কেনেকে উঠাবা ধোঁৱাখ দিয়ে চব কৰবাৰ মই কৈছো নহয় তহঁত হলে আৰু মোক উঠাবলৈ নিদিয় মানুহ অলপ মিতব্যয়ী হব লাগে বুজিছ এইবোৰক মিতব্যয়ী বুলি নকয় চিপচ বুলি কয় চিপচ বুলি নকয় মিতব্যয়ী বুলিয়ে কয় পাতি হাঁহৰ নিচিনা এই বুঢ়াডালে খালি অনবৰতে মোক পেট পেটকৈ চিঞৰ বাখৰ কৰি থাকে কিবা এটা ভাল কথা চিন্তা কৰিবাহে দিব নহয় গণ্ডগোলখন লগাই বিনীতা বিনীতা তোমাৰ কথা চিন্তা কৰিলে বাৰু মোৰ কিয় গণ্ডগোলখন লাগি যায় মই তোমাৰ লগত কথা পাতিবলৈ সদায় ৰাস্তাৰ কাষত ৰৈ থাকো কিন্তু তুমিহে মোক নামাতা আজি কিন্তু মাতিবা দেই মোৰে শপত কলেজলৈ আহিবলৈ ইমান অসুবিধা আমাৰ গাঁৱতে কলেজ এখন থকা হলে সৌজন ৰৈ আছে দেখিছনে নাই তোৰ কাৰণে ৰৈ আছে বেচেৰাটো সদায় সদায় ৰৈ থাকেহি পুতুকন তাকে ক নহলে গাঁৱতে কলেজ এখন পাতিবলে তোৰো কষ্ট কম হব পাতিবহে বাপেকটোহে যি কৃপণ পইচা খৰচ হয় বুলি এসাঁজ খায় আন এসাঁজ ঠাণ্ডা পানীহে খায় বল যাওঁ আজি জোকাওঁতে নহলে ৰাতি টোপনি নাহক ধাত মানুহক এনেকৈ ঠগিব নাপায় নহয় তেনেহলে বল সোনকালে ঘৰলৈকে যাওঁ বল আহ কি হল পুতুকন তই ইয়াত এনেকৈ ৰৈ আছোহি যে নাই কালি আমাৰ কলি গৰুজনী হেৰাল তাইকে বিচাৰি ৰৈ আছো মই আকৌ বেলেগ কিবা বুলিহে ভাবিছিলো কি হল ৰৈ গলি যে আহ আকৌ ঠিক আছে হ'ব দে ৰ বল বিনীতা তোক দেখিলেই মোৰ কিয় গণ্ডগোলখন লাগি যায়
বিনীতা তই পুতুকণ ধনে ধনে কৰি জগতে ঘূৰিলো ঘৰতে আছিলে ধনে হে গুৰু শংকৰ গুৰু শংকৰ গুৰু শংকৰ আইজনী আইজনী তোৰ ভাত পানী হ'ল নে কিমান দেৰি কৰি থাক হেৰ আকৌ এই পোহৰ চহৰ দেখক দেখি কোনোবা এটা আকৌ আহক চাহ পানী তামোলৰ খৰচ হেৰ তেজক পানী কৰি কিমান কষ্ট কৰি ঘৰখন চলাই আছো মইহে জানিছো কৃষ্ণ 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 জুই ফুৰাইছা গোবিন্দহে দেখোন এই ৰাতিখন ক'ৰ পৰা ওলালাহি মণিহঁতৰ ঘৰতে পাঠ পঢ়া এভাগ আছিলে তাকে বোলো আহোঁতে তোমাকো দেখা এটা কৰি যাওঁ হেৰা এই টিকাটো লগাই থওঁ দখৰি পিয়াচি আছে যদি এটুকুৰা দিয়াহে বহিবলৈ আহিলা আকৌনো আমাৰ আকৌ খবৰ হ'ল কৃষ্ণ 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 এই ফুট গধূলিতে শুই ৰাতিডাল কি কৰিবা হেৰা কিনো কথাবিলাক কোৱাহে গোবিন্দ অবাবত তোমাৰ চাকি তেল লাইট জ্বলাই কিবা লাভ আছে জানো এনেই খৰচ এইবিলাক বুজিছা তাতকে মানুহ মিতব্যয়ী হ'ব লাগে চাই চিতি চলিব লাগে কৃষ্ণ 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 দৰকাৰী কথা এটা পাতিম বুলি আহিলো তুমি আকৌ এখন অঠালি পঠালিখন বকিলাই নহয় হেৰা খৰি এডাল দি যে পিটিকি আছা ইয়াতনো আৰু দুডালমান জাপি দিলে কি হয় আলা দেই তুমি গোবিন্দ হেৰা এডাল দিয়া দুডাল দিয়া এমুঠি দিয়া একেটাই কথা কামটো সিজিলেই হ'লতো তাপ বুলিবলৈ কিবা গৈছেনে তোমাৰ গালে হেৰা তাপটো ল'ব জানিব লাগিব কি কৰা হেৰা পাইছানে এৰা আমি আকৌ নাজানো নহয় তোমাৰ দৰে ল'ব তেনেকে মানুহৰ দূৰদৃষ্টি থাকিব লাগে মিতব্যয়ী হ'ব লাগে আৰু চাই চিতি চলিব লাগে এতিয়া চোৱা কথাত কথা ওলাই বাটতে এদিন আহি থাকোতে এই পাত পালো আনি পেলাই মোৰ দূৰদৃষ্টি থকাৰ কাৰণে ঘৰলৈ লৈ আহিলো আৰু থৈ দিলো তেতিয়া চাগে সকলোৱে ভাবিছিলে কিয়নো আনিছে কাম নাই আৰু সিদিনাখন আকৌ কি দেখিলো জানিছানে নাই আমাৰ এই মূৰ্খটোৱে বাৰী ঢাপতে চেণ্ডেল এপাত পাই নাৰিকলৰ গছত চেণ্ডেল পাত ওলোমাই থৈছে বুজিছা গোবিন্দ নাৰিকলৰ গছত আৰু কোনোবাই চেণ্ডেল ওলোমাই নে দুই পাত পিন্ধি চালো ফিটিং চোৱা কি ফাৰ্ষ্ট ক্লাছ দেখিলা কামটো সিজিলে নে নাই সিজিলে এনেকে মানুহৰ দূৰদৃষ্টি থাকিব লাগে মিতব্যয়ী হ'ব লাগে মোৰ দৰে যদি গোটেই সংসাৰৰ মানুহবিলাক চলিলেহেঁতেন তোমাক কৈছো গোবিন্দ দেশত অভাৱ বোলা বস্তুটোৱেই নাথাকিলেহেঁতেন আৰু মানুহ বোলা বস্তুটো নাথাকিলেহেঁতেন হেৰা তুমি যে কৈছিলা সেইদিনাখন তোমাৰ ভাইৰাৰ মাটিখিনি কথা তাকেহে পাতিম বুলি আহিলো দিলা নহয় মনত পেলাই লক্ষী 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 হেৰা মাটি আৰু মই তোমাক কৈছো নহয় মাটিহে আমাৰ কপাল আৰু বুইছা কি নদন বদন হয় বুইছানে কৃষ্ণ 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 পিছে মুখে সেইদিনাখন বৰ সাংঘাতিক দাম এটা মাৰি পঠিয়ালা তুমি গোবিন্দ কি কথাবিলাক কোৱাহে তুমি কিনো কথা কোৱা শিল এমুঠি ছটিয়াই দিলে সোণ গজা মাটিখিনিত তুমি দাম হোৱা বুলি কোৱা আজি বা 10 বছৰ পিছত সেই মাটিখিনিৰ দাম কিমান হ'ব তুমি ভাবি চোৱাচোন চোৱা তাতকে মই তোমাক কমাইহে কৈছিলো কিন্তু মই আজি 10 বছৰ আগতহে কিনিবলৈ লৈছো মাটিখিনি 10 বছৰ পিছত কিনি লোৱা বুলি ভাবিলেই হ'ল কিমান ভাবি ল'ম হে তাতকে তুমি এটা কাম কৰা তোমাৰ ভাইৰা ঘৰখনৰ লগত মোক ডাইৰেক্ট কানেকশ্যন কৰি দিয়া সেইটোৱে কথা নেকি তেতিয়াহ'লে নেচেল কিয় মই মাটিখিনি সৰ্বে বুইছা আৰু মোৰ ভাইটোৱে মোক দেই কাৰ লগত কানেকশ্যন নকৰে তাৰ উপৰি কি থাকে দিল্লীত আৰু তাৰ ঘৈণীয়েক আৰু ল'ৰাটো থাকে গুৱাহাটীত মোৰতো সেইকাৰণেই চিন্তাবোৰ বাঢ়ি গৈছে মা এনেই কিয় টেনচনবোৰ লৈ আছা আৰে প্ৰেছাৰ প্ৰব্লেমটো আছেই তাতে আকৌ প্ৰব্লেমবোৰতো দেউতাৰে ক্ৰিয়েট কৰিছে মা আমি এতিয়া ভালদৰে চলি আছো মিছা মিছিকৈ গাঁৱৰ মাটি বাৰীবোৰৰ টেনচন কিয় ল'ব লাগে কিয় নলম দেউতাৰৰ প্ৰত্যেক সম্পত্তিৰ ভাগ পোৱাটো আমাৰ অধিকাৰৰ কথা আমাৰ ভাগটো আছেই দেখোন সেইটো থকা বুলি কয় নেকি তাত বছৰি বছৰি কিমান ধান খেতি হয় তাৰ 1 কেজি চাউলো আমি পাইছোনে
আৰু মই সেইটো কেতিয়াও হবলৈ দিব নোৱাৰো। অ' মা, আমিনো কেতিয়া গৈ তাত খেতি কৰিমগৈ? বৰদেউতাৰে সেই মাটিখিনি অকলে ভোগ কৰা ফন্দি কৰিছে, সেই কথা তুমি জানা? ঠিক আছে মা, ঠিক আছে। বাৰু এটা কথা কোৱাচোন, তুমি যে মোক দেউতা ভাগৰ মাটিখিনিৰ ব্যৱস্থা কৰিবলৈ গাঁৱলৈ পঠাইছা, দেউতাই জানো বৰদেউতাৰ লগত কথাটো আলোচনা কৰিছে? দেউতাৰা সেইখিনি সাহস থাকিলেহে, তেওঁতো কেতিয়াবাই নালাগে বুলি এৰি দিছে। তেতিয়াহ'লে তুমিনো কিয় টেনশ্যন লৈ আছা? মুঠতে গাঁৱৰ সম্পত্তিৰ ভাগ তোমাৰ দেউতাৰাক নালাগিব পাৰে, মোক কিন্তু লাগে। মই উকিলৰ লগত কথা পাতি থৈছো, তুমি গাঁৱলৈ গৈ সেই মাটিখিনি বেছি দিয়াৰ ব্যৱস্থা কৰা। আৰু যদি নোৱাৰা মোক কোৱা, মই নিজে যাম। মা, মই যাম বুলি কৈছোৱে দেখোন। কেতিয়া? বল যাওঁ, নহ'লে ইয়াতে গধূলি হ'ব। অ' দেউতা, আজি আলহী আহিব নহয়, কিবা কিবি এটা আনিব লাগিছিল নহয়। বৰ অমূলক কথা চিন্তা কৰি থাক। অহাৰ লগে লগে সুদা চাহ পা দিম নেকি? তাহাঁতে আৰু কিবা খাবলৈ নোপোৱা মানুহনে, আৰু বাটত আহোঁতে কিমান হোটেল দেখি আহিব, মন গলে সোমাই কৰবাত কিবা এটা খাব আৰু। মই জীয়ৰী ছোৱালী নহয়, মোৰ লাজ নালাগে নেকি? লাজটো কিবাটো নাকৰ আগতে থাকে দেখিছো। ঘৰ দুৱাৰটোৰ আগত কিহৰ লাজ? তেতিয়াহ'লে কি খোৱাবি? খোৱাবি আৰু চাহ দিলে হ'ল খাবলৈ মন গলে। আৰু হেৰি নহয়, ৰাতি ভাতৰ কথা ওলালে আকৌ সেই মাছ মাংসৰ কথা নুলিয়াবি দেই। তাহাঁতি চহৰত থকা মানুহ নহয়, সদায় মাছ মাংস খায়ে থাকে, বুজিছা? গাঁৱলৈ আহিব যেতিয়া বাৰী শাক পাচলি এটা খোৱালেহে ভাল লাগিব। মই এতিয়া গৈ পেলাই বাৰীত শাক বিচাৰি ফুৰিব নোৱাৰো দেই। তোকনো বিচাৰিবলৈ কোনে কৈছে? মই ইমান দিনে কষ্ট কৰি পতা বাৰী সেইখন মই জানো নহয়। মই আনিম নহয়, ক'ত কি আনিব লাগে। আগতে সিহঁতে আহি লওকচোন। কি হ'ল? কি হবলৈ আছে? পাংচাৰ চেঞ্জ কৰ। মই কিয় বদলাম? গেষ্ট হয়, কৰি থাক। খট্টা চকাটো ধৰিব নোৱাৰিলি? চাকৰ পাইছিলি তোক। যা 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 লৈ আহ। ভৰিখন ভাঙিলো। চৰি। কি চৰি হে? কি চৰি? চকু নাই নেকি? এয়া আপুনি থিয় হৈ আছে, কাষত মই। তেতিয়াহ'লে এইটো বাটলৈ গুঠি মা দি মাৰি পঠিয়াইছিল যে? এইটোকে এক্সিডেণ্ট বুলি কয়। এইখন চহৰ নহয়, বুজিছে? ইয়াত যদি এক্সিডেণ্ট কৰে নিজৰে হাত ভৰি ভাঙিব পাৰে। জানো, ৰ'ব। মই জানি বুজি কৰা নাই নহয়। হুলস্থুল কৰি আছে হে? চাব, লাহে লাহে। শুনকচোন,
বছৰ জোৰা গুটি ধানৰ সাজিমে ভৰা একাঠো বোকাতে তুমি ভুই ৰুবানে একাঠো বোকাতে তুমি ভুই ৰুবানে আহিবানে ৰুবলৈ পলসুৱা মাটিত মোৰ জানৈ জানৈ জান জানৈ জানৈ জান জানৈ জানৈ জান মোৰে মৰম জান আঘোণৰ পথাৰতে সেউজীয়া ধান আজিকালি দাৱনি বিচাৰি পোৱা টান অকলে পকা ধান কাটিব নোৱাৰো সেয়েহে মৰম জান তোমাকে বিচাৰো আহিবানে দাবলৈ তুমি সোণোৱালী ধান জানৈ জানৈ জান জানৈ জানৈ জান জানৈ জানৈ জান মোৰে মৰম জান কথা পাতি পাতি গমেই নাপাম কিমান কাটিম সোণোৱালী ধান জানৈ জানৈ জান জানৈ জানৈ জান জানৈ জানৈ জান মোৰে দেহা জান শাওনৰ পথাৰতে জুৰি ললো হাল বছৰ জোৰা গুটি ধানৰ সাজিমে ভৰা একাঠো বোকাতে তুমি ভুই ৰুবানে একাঠো বোকাতে তুমি ভুই ৰুবানে আহিবানে ৰুবলৈ পলসুৱা মাটিত মোৰ জানৈ জানৈ জান মোৰে মৰম জান জানৈ জানৈ জান মোৰে দেহা জান পালিহি পালোহি অ বৰদেউতা মইনা আহিলি আহিলো বৰদেউতা বৰবাপেৰলৈ মনত পৰিলে আপোনালোকৰ ভালনে ক'তনো ভাল হেৰ এই যিখন খেতি বাতি হৈছিল তাকো হাতীয়ে তহিলুং কৰিলে আছো আৰু বৰবাপেৰটো কোনো মতে জীয়াই বৰদেউতা এই মোৰ বন্ধু পুলক আৰু পুলক এয়া মোৰ বৰদেউতা আৰু এজনী মোৰ ভনী লতা নমস্কাৰ লগৰ বন্ধুকো লগত লৈ আহিছ ভাল কৰিছ আহি আকৌ এতিয়া আকৌ যাওঁ যাওঁ নকৰিবি দেই মোৰে শপত দেই ৰাতি পুৱাই পুৱাই যাবিগে লাগে ঐ মুখ মেলি কি চাই আছ ককাইহঁতক ভিতৰলৈ লৈ যা মুখ হাত ধোৱাৰ ব্যৱস্থা কৰ শুনচোন
কল পচলা চিনি পাওঁ পচলা মাছ মাংসটো ঘৰত সদায় খায়ে থাক মই কি ভাল পাব সিহঁতে জানো নহয় যোৱা বাবু যোৱা যা মই যোগাৰ কৰি আনিছো খাওঁগে যা একো নহয় দে পাৰিবি এক্সাৰচাইজ কৰিব লাগিব গোল কল পুলি এটা পাব পৰ্বতে পৰ্বতে বগাব পাৰো মই লতানো বগাবলৈ টান অ দাদা তোৰ বন্ধুটোৱে দেখিছনে মোক কথনিৰ পৰা কেনেকৈ জোকাই আছে আমি কাকোকে জোকোৱা নাই দেই বিহুগীত এফাকিহে গাবলৈ চেষ্টা কৰিছো হৈছে বৰ একেবাৰে বিহুগীত গোৱাজন ওলাইছে অ দাদা একেখন বিচনাতে দুইজন হবলৈ দিগদাৰ হব নেকি বাৰু একো নহয় দে আমাৰ অভ্যাস আছে নহয় পিছে টোপনিহে নাহিব নেকি কিয় কষ্ট হব নেকি তই ইয়াৰ কথাবোৰ এখন কাণেৰে সোমোৱাই ইখন কাণেৰে উলিয়াই দিবি বুজিলি নহয় মানে আমাৰ দেউতাই বেছিকৈ আলহী আহে বুলি নহয় মানে দুইজনে বেলেগ বেলেগকৈ শুবলৈ ভয় কৰে বুলি এখন বিচনাই ৰাখিছে আপোনালোক ৰব দেই মই আঁঠুৱাখন আনিছো বেগ বান্ধা ইংগিত দিলেই দেখোন ঐ তই যে মোৰ সন্মুখত মোৰ ভনীৰ লগত লাইন মাৰিছ জোকাইছোহে জোকাইছ কৃষ্ণ কৃষ্ণ কইনাদৰে যে ইয়াত ঘুম মাৰি বহি আছ কিয় তাহাঁতৰ লগত গৈ দুৱাষৰ কথা পাতিবগৈ নোৱাৰ ভাগৰে জুগৰে আহিছে অলপ জিৰাই লওকচোন কাইলৈ কথা পাতিম নহয় মানে কি খাই এইটো জনম দিলে বেলেগৰ দুখ ভাগৰ ঠিক বুজি পাওঁ বাপেৰ দুখ ভাগৰ নুবুজ হেৰ দুখে ভাগৰে আহিছে কাৰণেতো কথা পাতিবলৈ কৈছো কথা পাতি পাতি এটা দুটা তিনিটা চাৰিটা যি পাৰ বজাই দে মুঠতে তিনিটা কেহে লগাই দে নহলে যত এসোপা আকৌ খৰচ বিৰক্ত হলেহে ৰাতিপুৱা যাবলৈ ওলাব বুজি পালি নাই বুজা এতিয়াও বুজা নাই ৰাস্তাত ৰৈ স্কুল কলেজলৈ অহা যোৱা কৰা কিজনী আগত ঠিক কৃষ্ণ সাজিব জান ক্ষমা কৰিবা প্ৰভু কৃষ্ণ কৃষ্ণ এইটো নুবুজ এইটো নাজানো কি কৰিব লাগে কলেহে এতিয়াও আকৌ কব লাগিব তোক শুন তাহাঁতৰ লগত গৈ কথা পাত গৈ মাকে বাপেকে কি মন্ত্ৰপতিয়ালে পঠিয়াইছে কি ভাবি পঠিয়াইছে কথা পাতি থাকিলেহে ওলাব কথাটো ওলাব নে নোলাব বুজি পালি শুন কবি খেতি বাতি একো ভাল হোৱা নাই বুজিলো ঠিক আছে ঠিক আছে হেৰ কথাটো কৈ খালাচ কৰিবলৈ নাপাওৱেই খুব মই যাবলৈ ওলাই কবি যে তাহাঁতৰ ধান বেছি আমি টকা পইচা একো পোৱা নাই একো পোৱা নাই পোৱা যদি চিলিপ কৰি কোৱা বুলি কলি নহয় কলি যে খাই দিম বাপেকে খাই দিম কম নহয় এনি টাইম খালি মাৰো মাৰোকে থাকে কি কবি ধান ভাল হোৱা নাই টকা পইচা পোৱা নাই 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 ধান ভাল হোৱাই নাই টকা পইচা পোৱাই নাই কিন্তু চাই থাকে লতা তই শুগে যা মই তৰি লম পাৰিবি জানো পাৰিম দে শুবি তেতিয়াহ'লে হ'ব দে শুব বন্ধু শুব কৈছে তয়ো শুবি নে বিনীতাৰ কথা ভাবি থাকিবি অচিন্তাই ছোৱালী মৰিবি বাপেকে টানি উলিয়াই নিবলৈ তোক লগত আনিছো নহয় গৰজ পৰিছে শুই থাক মই শু হয় নেকি বাপু দিন মোৰো আহিব সেইদিনাখন দেখিবি ৰাজ পুতু বহ তহঁতৰ চাগে বৰ ভাগৰ লাগিছে ন নহয় ভাগৰ লাগিছে ভাগৰ লাগিছে তোৰ লগত কথা পাতিবলৈ সময় পোৱা নাই নহয় দুদিনমান থাকিম নহয় পাতিম দে দুদিনমান বেছিকে থাকিবি কিয়
থাকিলে বেয়া পাবি নেকি? নাই মানে সুধিছো হে ধেত হেৰি কিবা দৰকাৰত আহিছিলি নে নে ফুৰিবলৈ আহিছ? ধৰ ফুৰিবলৈ আহিছো, অ লগতে দৰকাৰ এটাতো আহিছো। অ আচলতে কি জান, অ মায়ে তহঁতৰ লগত আলোচনা কৰি অ আমাৰ ভাগৰ মাটি বাৰীখিনি কিবা এটা ব্যৱস্থা কৰি যাব কৈছে। ব্যৱস্থা মানে? এই ধৰ পাৰিলে বিক্ৰী কৰি যাব কৈছে। মই যাওঁ দে। এ ৰচোন ব নহয় মানে দেউতাক কথাবিলাক কবগে লাগিব নহয়। পাছত গ'লেও হ'ব দে। অপুদু, হা? তোৰ লগত মোৰ ডাঙৰ কথা এটা আছিলে। কি কথা? নহয় মানে আচলতে কি জান, আজি তহঁতৰ গাঁৱত এজনী ছোৱালী দেখিলো, তহঁতৰ ঘৰৰ ওচৰৰে। নামটো বিনীতা। বিনীতা? ভাল, খুব ভাল, আমাৰ লগত খুব ভালতো। বঢ়িয়া। তেতিয়াহ'লে আপুনি এটা সুবিধা কৰি নিদিয়ে কিয়? সুবিধা মানে? হাৰে ইয়াৰ লগত কিবা এটা কৰি দিয়ক না। আপুনি থাকোতে আৰু তাৰমানে হিয়া দিয়া নিয়া। নাই সেইবোৰ মানে মই তাইক মোৰ বৰ ভাল লাগি গৈছে। ভাল ভাল মানে সেইজনী খুব বেয়া ছোৱালী। কি তই এইমাত্ৰ ভাল ছোৱালী বুলি কৈছিলি? হেই তহঁতে একো নাজানো নহয়। লাইন কিহৰ? লৰা এইবিলাক বেয়া কথা চিন্তা কৰি নুশুবি। ভূত পিশাচৰ সপোন দেখিবি, কিবা ভাল কথা ভগৱানৰ কথা চিন্তা কৰি শুই থাক। কিবা বুজিলি নে? পিতাই অ পিতাই, খেতি বাতি কথা নুসুধিলেই, টকা পইচা কথাও নুসুধিলে, মাটিখিনি বিকিহে দিব বোলে। হয় নেকি? নুসুধিলে? আমুক খা গৰু আমুক খা। এই ভগৱন্ত প্ৰভুৱে কৃষ্ণ তোৰ এইখিনিৰ পৰা দেহৰ এইটো যে দিলে, দেহৰ ওপৰত এইটো যে লগাই দিলে, তাৰ ভিতৰত কি দিলে বাৰু? ঘি নে গোবৰ? এনেই তোৰ মূৰত গোবৰ থকা বুলি নকওঁ, বুজিছ? ছোৱালীজনী তাত বেয়া বুলি কিয় কব লাগে কচোন? বেয়া বুলি কিয় কব লাগে? সেইডালে ভাল বুলি কলে হ'ল নেকি? কি কলি? উচাপ খাই উঠিলি যে একেবাৰে যেন নিজৰ যেন একেবাৰে খেদিবলৈ ওলাইছে। কি কলি? তই কব নোৱাৰি যে হেৰি বিনীতা বৰ ভাল ছোৱালী, তাইক তোমাৰ লগত ঠিক কৰি দিম, কিন্তু মাটি বাৰীখিনি আমাৰ নামত লিখি দিব লাগিব। কব নোৱাৰি? এতিয়া মই খুৱাই বৈ আছো, খুৱাইছো। মাটি বাৰী নহলে মই মৰাৰ পাছত কি হব চিন্তা কৰি চাইছনে? আপুনি খালি মাটি বাৰীৰ কথাকে চিন্তা কৰি থাকে। শুনা মোৱাটো হয়নে? মই খালি মাটি বাৰীৰ কথাই চিন্তা কৰি থাকো। খানা পিনাটো কৰ পৰা আহে? খানা পিনা কোনে খুৱাব? বিনীতাই ঘৈণীয়েৰে খুৱাব। খবৰদাৰ খবৰদাৰ, ৰাতিপুৱাই যাবি আৰু যিকোনো প্ৰকাৰে যেনে তেনে বিনীতা বোলাজনীৰ লগত তাৰ কানেকশ্যনটো একদম ফাইনেল কৰি দিবি। ইয়াৰ অলপ ইফাল সিফাল হলে কিন্তু ডিঙি নাথাকে, লৰা চৰা নাচাম আৰু। CD চিনেমা চাইছ নহয়? নিশিতাক দেখিছ? বৰশাক
আৰু সেই জেৰিফা চিনেমাত কিমান ধুনীয়া ধুনীয়া ছোৱালী আছে আছেনে নাই? মাটি বাৰীখিনি যেনে তেনে মোৰ হাতলৈ আহি ল'বলৈ দেচোন। তাৰপিছত যিজনীকে লাগে কবি, মই সাউথকে গৈ তোৰ লগত বিয়া পাতি ঠিক কৰি দিম নহয়। সেইবোৰ নাই। ই গৈ পাইছেগৈ সেই বিৰিতা বোলাজনীৰ লগত, এই নাটেকৰীজনীৰ লগত ছোৱালী হ'ল। কথাবোৰ বুজি নাপায় মোক। মুঠতে যেনে তেনে তই মাটিখিনি আমাৰ নামত লিখাই ল, বাদ বাকী মোৰ ওপৰত কথা। চব ফাকি মই জানো নহয়। নিচিতা বৰষা গাঁও এজনী চাওঁতে হিংসাতে জ্বলি পকি মৰিছে এই বুঢ়াটো। এইটো মাটি বাৰীও নালাগে, টকা পইচাও নালাগে, বিনিতাকে লাগিব বাপেকে। আপুনি মই কালিতো চকাটোৰে ভৰিখন ভাঙিবই খুজিছে, আজি কি লৈ আহিছে? হাতুৰি নে বটালি? বহি। ধন্যবাদ। শুনকচোন, আপুনি বাৰু মোক কি বুলি ভাবিছে? ৰাজমিস্ত্ৰী নে কাঠ মিস্ত্ৰী? মানে ঘৰ যে সাজে তেনেকুৱা কিবা বুলি ভাবিছে নেকি? কিয়? নহয় মানে হাতুৰি বটালি কথা কলে যে। বাই দ্য ৱে, মোৰ নাম ৰাজ। কোম্পানী এটাত চাকৰি কৰো, ইঞ্জিনিয়াৰ। থাকো গুৱাহাটীত, দেউতা থাকে দিল্লীত, মা ঘৰত অকলে থাকে, বৰ দিগদাৰ হয়। তাতে মই কি কৰিব লাগে? আৰে বাবা, চিনাকি হব লাগে। মোৰ নাম বিনিতা। সেইটোতো কালিয়েই গম পালো। ঘৰত মা আৰু মই, দেউতা সৰুতেই ঢুকাল। চৰি। কি কাৰণে? আৰে আপুনি কথাবোৰ উকিলে জেৰা কৰা দি জেৰা কৰিছে যে, এনেকে কথাবোৰ নোলাই নহয়। কি কথা? এইজনী দয়া মায়া একো নাই যেন পাইছো। নহয় মানে কালি আপুনি দুখ পালে ভৰিত, আৰু মই দুখ পালো ইয়াত। শুনকচোন, আৰু এটা কথা সুধিবলৈ আছিলে। আজি আপুনি কলেজলৈ নাযায় নেকি? কিয়? আজিও ৰাস্তাত হাত ভৰি কিবা ভাঙিম বুলি ভাবি থৈছে নেকি? তাকেতো। কিন্তু আপুনি কলেজলৈ কেতিয়া যায় নাজানো নহয়। 9টা বজাত। ৰাতিপুৱা 9টা বজাত তুমি যোৱা, আবেলি 3 বজাত ঘূৰি আহা। কোনখন কলেজৰ পৰা? মা দেউতাৰ মৰমৰ মই এটাই ল'ৰা, কলেজত পঢ়িছিলো ময়ো জানা, প্ৰেমত পেলাই লগালা লেঠা। ৰাতিপুৱা 9 বজাত তুমি যোৱা, আবেলি 3 বজাত ঘূৰি আহা। কোনখন কলেজৰ পৰা? সপোনতো কিয় বাৰু বাৰে বাৰে তোমাক দেখো, তুমি বাৰু দেখা নে নেদেখা মোক? তুমি বাৰু দেখা নে নেদেখা? অচিনাকি দুচকুৰে কথা কোৱা, মিচিকিয়া হাঁহিতেৰে জুখি চোৱা, সেইজনী তুমি হবলা। একেটি বাতৰি আমি বাতৰুৱা, মনত পৰে তোমাক সদায় দেখা পোৱা। প্ৰেমতে পৰিলো
মাতো মাতো বুলি ভাবো আগৰ পৰা ভয় লাগে যদি তুমি বেয়া পোৱা কি নামেৰে মাতো পোৱা না বেয়া ল'ৰা বুলি যদি তুমি ভাবা আমনি নকৰো তোমাক আজিৰ পৰা কৈ দিয়া মনৰে কথা মাতো মাতো বুলি ভাবো আগৰ পৰা ভয় লাগে যদি তুমি বেয়া পোৱা কি নামেৰে মাতো পোৱা না আপোন মনৰ গোপন কথা হিয়া খুলি এবাৰ পোৱা মোক ভাল পোৱা নাই নোপোৱা মোক ভাল পোৱা নাই নোপোৱা ভাল পাওঁ তোমাক প্ৰথম দেখাৰ পৰা মাতিবলে ভয় লাগে কি জানিবা বেয়া ছোৱালী বুলি ভাবা লগৰে ছোৱালীৰ মুখত প্ৰেমৰ কথা শুনা পালে মনত পৰে তোমাৰ কথা কি যাদুৰে প্ৰেমত পেলালা ভাল পাওঁ তোমাক প্ৰথম দেখাৰ পৰা মাতিবলে ভয় লাগে কি জানিবা বেয়া ছোৱালী বুলি ভাবা দূৰে দূৰে নাথাকিবা মৰমেৰে আজিৰ পৰা মৰম জান বুলিয়ে মাতিবা মৰম জান বুলিয়ে মাতিবা মৰম জান বুলিয়ে মাতিবা কথাটো বৰ ঠিক হোৱা নাই নেকি কিনো ডাঙৰ কথা হ'ল হেৰৌ গুৱাহাটীত দেখোন অলিয়ে গলিয়ে ৰাস্তাই ঘাটে ল'ৰা ছোৱালীয়ে কথা পাতিয়েই থাকে এইখন কিবা গুৱাহাটী নেকি ঐ পুতু শুন বাই বাই গান নধৰিবি কুটকুটাই বাবা নধৰো হ'ল নধৰো ঐ ছোৱালীজনী মোৰ বৰ ভাল লাগিছে তই কিবা এটা কৰি দে না ঐ ৰাম শুন তহঁতৰ লগতো বিন্দাতৰ ভালেই ইয়াৰ আকৌ চিন্তা কৰিবলৈ কিটো হ'ল নহয় মানে তই এই সাধাৰণ কামটোৱে কৰি দিব নোৱাৰ হেৰি কৰি দিয়ক না যি লাগে তাকেই দিম কি দিব কি লাগিব আপোনাক কি লাগিব মানে হেৰি মই কৈছো নহয় যি লাগিব তাকেই দিম কওক কি লাগে নহয় মানে তোৰ এটা সামান্য বস্তু খুজোতে ইমান পৰ লাগে নে আৰে আমি হোৱালে ফটকে খুজি দিলেহেঁতেন কৈ দে আকৌ নহয় মানে তহঁতৰ মাটিখিনি যে তাততো খেতি বাতি নহয় তাতে আমাৰ আৰু খাজানা চাজানা দি থাকিবলৈ বৰ অসুবিধা হয় তাতকে যদি কি নহয় মানে মাটিখিনি তহঁতৰ নামতে থাকিব মাত্ৰ সুবিধাৰ কাৰণে আমাৰ নামত যদি লিখি দিয় দেউতাও তাকেই কয় কি হেৰি আপুনি দেখোন একেবাৰে হিন্দী চিনেমাৰ ভিলিনটোৰ দৰে কথাখিনি কৈ পেলালে কি ডাঙৰ কথাটো হ'ল হেৰি এওঁলোকতো গুৱাহাটীতে থাকিবই আৰু ইয়ালে আৰু খেতি বাতি কৰিবলৈ নাহে দিয়কচোন তাতে তাক মই বিনিতাৰ লগত কামটো কৰি দিম নহয় কাইলৈ লৈয়ে যাম ওলাবি কথাবোৰ আপুনি বৰ চিৰিয়াছ কৰি পেলালে নহয় এইবোৰ বিয়া বাৰুৰ কথা নহয় নেকি গতিকে চিৰিয়াছ হ'বই ঐ পুতু তহঁতে আমাৰ মাটি বাৰীবোৰ চালে মই ভালেই পাওঁ কিন্তু এইবোৰ সিদ্ধান্ত মা দেউতাহে ল'ব পাৰে আৰু মিছাতে এইবোৰৰ মাজত মোক কিয় টানিছ বাৰু নহয় মানে তহঁতে কিবা এটা দিম বুলি কলি যে সেইকাৰণেহে কলো নহলেনো মোৰ কি দৰকাৰ দেউতাই তাকেই কৈ থাকে কি কৈছে নহয় চা তই ঘৰখনৰ এটাই ল'ৰা গতিকে যিকোনো সিদ্ধান্ত তই ল'বই পাৰ আৰু খুৰা খুৰীয়ে আৰু তোৰ কথাত মাত নেমাতে দেচোন বৰদেউতাই তেনেকে কৈছে ঠিক আছে যা তই কাগজ এখিলাই পেন এটাই লৈ আহ মই আজি লিখি দিম সঁচাই লিখি দিবি দিম তই আন কাৰ ল'ৰা বুলি কলি কিয় খুৰাৰ ল'ৰা আকৌ সেই যে ডম্বৰু খুৰা ডম্বৰু হ'ল
কিয় তই কোৱা নাছিলি একেলগে পঢ়িছিলো বুলি? দেউতাৰ কেনে আছে? এনেইতো ঠিকে থাকে, মাজে মাজে অলপ প্ৰেছাৰ আৰু ডায়েবেটিছে দিগদাৰী থাকে। তহঁতৰ লগত চিনাকি কৰি দিওঁ বুলি লৈ আহিলো। এওঁৰ লগত আকৌ তেওঁৰ লগৰ ল'ৰা এজনো আহিছে। তেওঁ আকৌ নাহো বুলি ক'লে। সি আকৌ লতাৰ লগত গাঁওখন ফুৰিবলৈ যাওঁ বুলি ওলাই গ'ল। বিনিতা নাই নেকি? আছে, এওঁলোক ডাঙৰ মানুহ, চিনাকি হবলৈকে ভয় লাগে। বহা, আহিছা যেতিয়া চাহ একাপকে খাই যাবা। ঐ পুতু, কি মানুহ ঘৰলৈ ইমান ধুনীয়া ল'ৰা এটা আহিছে, ছোৱালীজনী উলিয়াইহে দিব লাগে। এইখন গাঁৱত আৰু ধুনীয়া ল'ৰা আছেতো, সেইকাৰণে আকৌ। ডাঙৰ হৈ আহিছ, কিছুমান কথা নিজেই বিচাৰ বিবেচনা কৰি চাবি। জীৱনৰ বহুখিনি সময় পাৰ কৰিলো, তাৰ পৰা এটা কথাই বুজিলো, মানুহক সহজে বিশ্বাস নকৰিবি। আহা, এইটো একেবাৰে নিগেটিভ এটিটিউডৰ কথা। নেজানো, মানে আপোনাৰ লগত মই তোমাক কিমানবাৰ কৈছো, তুমি তুমি তুমি। আচলতে কি জানা, আপুনি বুলি মাতিলে সম্পৰ্কটো দূৰৰ যেন লাগে। আমাৰ মিলা মিছাটো মায়ে মানে পচন্দ কৰা নাই, আৰু আপোনাৰ লগত মনে মনে এনেকৈ লগ কৰিছো বুলি যদি গম পায়। আহা, মই তোমাক নিবলৈহে আহিছো, একেবাৰে নিজৰ কৰি। আচ্ছা, এটা কথা কোৱাচোন, সঁচাই কবাতো? কওকচোন, কি কথা? আহা, আকৌ আপুনি? কি কথা? শপত খাই কোৱা, সঁচা কম বুলি। কি হল, একো নোকোৱা? কম। যেতিয়ালৈকে তুমি শপত নোখোৱা তেতিয়ালৈকে কিন্তু মই সঁচা কথা নকওঁ। ঠিক আছে, শপত খাই কৈছো, সঁচা কথা কওঁ। মোৰ ওপৰত তোমাৰ বিশ্বাস আছেনে? যদি নাই, মই তোমাৰ কাষৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যামগৈ, কেতিয়াও নাহো। কোৱা। আছে। মই তোমাক চিৰদিনৰ কাৰণে নিজৰ কৰি ল'ব বিচাৰিছো, একেবাৰে নিজৰ। এই হবানে জীৱনৰ লগৰী মোৰ? কি হল? সাগৰখন বহল হলে কি হব, গভীৰতা নাথাকিলে নহব। তুমি এৰি গলে মন ভাগিব, কলে যায় চুপি কান্দিব। তুমি লোৱা যদি লোৱা মোৰ মনৰ ঠিকনা, তুমি কোৱা খুলি কোৱা ভাল পোৱা নে নোপোৱা। তুমি লোৱা যদি লোৱা মোৰ মনৰ ঠিকনা, তুমি কোৱা খুলি কোৱা ভাল পোৱা নে নোপোৱা। 20 বছৰীয়া মৰমে মেৰিয়াই বান্ধিবলে বিচাৰে। 20 বছৰীয়া মৰমে মেৰিয়াই বান্ধিবলে বিচাৰে। মৰমীয়ালো মৰম যায়
নহয় একে কথা তুমি কোৱা প্ৰিয়তমা ভাল লাগে নে ভাল পোৱা তুমি নহয় একে কথা তুমি কোৱা প্ৰিয়তমা ভাল লাগে নে ভাল পোৱা উজুতি খাব লগা বয়সে মোক বিচাৰে নে নিবিচাৰে উজুতি খাব লগা বয়সে মোক বিচাৰে নে নিবিচাৰে মৰমীয়ালো মৰম জান আশা কৰো তোমাৰে মৰমে আনিব নতুন ৰং জীৱনৰে চকু মেলা মোলে চোৱা বুজি পোৱা নে নোপোৱা যদি পোৱা মোৰ হোৱা মৰম বচাই দিয়া চকু মেলা মোলে চোৱা বুজি পোৱা নে নোপোৱা যদি পোৱা মোৰ হোৱা মৰম বচাই দিয়া গাভৰু এই বয়সে তোমাতে দিলি হ'ব বিচাৰে গাভৰু এই মৰমীয়ালো দেখা যায় আহাচোন আহা মোৰ কাষলে ভাল পাওঁ তোমাক মই সঁচাকে আহাচোন আহা মোৰ কাষলে ভাল পাওঁ তোমাক মই সঁচাকে মই আজি যামগৈ সেয়েহে আপোনাক এটা ৰিকুৱেষ্ট কৰিলোঁ আপুনি যদি এইকণ মোক সহায় কৰি দিয়ে আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম নাই নাই তেনেকুৱা কোনো কথা নাই আপোনাৰ ফোন আহিলে মই বিন্তাক মাতি দিম আপুনি চিন্তাই কৰিব নালাগে এইকণ সহায় মই আপোনাক কৰি দিব নোৱাৰিমনে ধন্যবাদ তেনেহ'লে এৰিছোঁ বাই সেইজনী ছোৱালীৰ আঙুলিত আঙুঠি পিন্ধাই দিয়াৰ অৰ্থ কি জানা জানো চিৰজীৱন একেলগে থকাৰ এক প্ৰতিশ্ৰুতি আৰে বাবা মই সোনকালে ঘূৰি আহিম মাক গৈ সকলোখিনি কথা ক'ম আৰু দিল্লীৰ পৰা দেউতাকো মতাই আনিম এই বিশ্বাস হোৱা নাই আৰে বাবা গাঁৱলৈ আহিছিলো মাত্ৰ এদিনৰ বাবে আৰু তোমাক পাই থাকি গলো 7 দিন এতিয়াও বিশ্বাস হোৱা নাই কেতিয়া যাবা কালিলৈ মই জানিছিলো তোমালোকে যে একো এটা কৰি থৈ আহিব নোৱাৰা মই ভালকৈ জানিছিলো মা তুমি ইমান টেনচন লৈছা কিয় মাটি বাৰীখিনিতো এদিনতে বেছি থৈ আহিব নোৱাৰি বেছি থৈ যে আহিব নোৱাৰি সেইটো মই বুজি পাইছো কিন্তু মাটিখিনি তুমি সিহঁতৰ নামত লিখি থৈ আহিলা মা আমাৰ যিখিনি আছে আমি যিখিনি পাইছো সেইখিনিতে আমি সুখী নহয় জানো সুখ দুখৰ সংজ্ঞা মোক বুজাব নালাগে কৰি দিয়ক বেলেগ এটা চিটুৱেশ্যনত পৰিহে আমি এইটো কাম কৰিব লগা মানে মই আপোনাক অপেনলি কথাটো কৈয়ে দিছো কি কথা ই মানে তাহাঁতে গৰাকীক ইয়াৰ মনটো দি থৈ আহিল কি মানে মা তাৰমানে তাত তোমাৰ কোনোবা ছোৱালীৰ লগত এফেয়াৰ চলিছে মানে মা ছোৱালীজনী হঠাতে ভাল লাগি গ'ল এই বয়সত ডেকা ল'ৰা যিকোনো ছোৱালীকে ভাল লাগে সেই বুলি আৰু মা মই তাইক এক প্ৰকাৰৰ কথা দি থৈ আহিছো আবেগৰ বশৱৰ্তী হৈ কাম কৰা মানুহক মই বেয়া পাওঁ আমা গৌতম বৰুৱা আৰু অনুপম ওজাৰ প্ৰযোজনাত
ইমেজ ক্ৰিয়েশ্যন নিবেদিত গুণগুণ পথাৰৰ মাজে মাজে সৰু সৰু আলি গৌতম বৰুৱাৰ কাহিনী ও পৰিচালনাৰে গুণগুণ এদিন হয়তো সঁচাকৈয়ে এখন অগতানুগতিক হৃদয়স্পৰ্শী আৰু পৰিয়ালৰ সকলোৱে একেলগে বহি চাব পৰা VCD গুণগুণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক অনুপম শইকীয়াৰ সংগীতেৰে সুমধুৰ গুণগুণ তই যদি গামোচাখন ৰাখি থলিহেঁতেন আৰু মোক যদি আহি কলিহেঁতেন কাঞ্চন মই গামোচাখন ৰাখি থলো কিমান যে ভাল লাগিলহেঁতেন চাওঁতে চাওঁতে তৃতীয় বৰ্ষত খোজ দিলে অনুপম মিউজিক ক্ৰিয়েশ্যনৰ জনপ্ৰিয় বিহুগীতৰ কেছেট গামোচা ভলিউম 3 গামোচা অসমীৰ গামোচাক পুনৰ ন সাজেৰে সজাই তুলিছে অনুপম শইকীয়াৰ সংগীতেৰে নদী বৈ যায় মাথো সাগৰলৈ ভাল পাওঁ মই জানা তোমাক সঁচাকৈ তাতে সোণত সুৱগা চৰাইছে জুবিন গাৰ্গৰ কণ্ঠেৰে নদী বৈ যায় মাথো সাগৰলৈ এইবেলিও গৌতম বৰুৱাৰ কাহিনী ও পৰিচালনাৰে জীৱন্ত কৰি তুলিছে গামোচা ভলিউম 3 VCD গামোচা ভলিউম 3 অৰ্জুন মোৰ দেহাটো শুনটো তোৰ লগত মোৰ কথা এটা আছে কি কথা হেল্ল' মই ৰাজে কৈছো অলপ বিনীতাক মাতি দিব পাৰিব নেকি কি ক'লে ৰং নাম্বাৰ জুন্দা মোৰ ফোন অহা নাই নাই অহা আহিলে মই মাতি দিম নহয় নহয় মানে মোৰ যে সেই যে গুৱাহাটীৰ পৰা ফোন কৰে ৰাজদা নাই অহা বুলি কৈছো নহয় তই চিন্তাই কৰিব নালাগে ফোন আহিলে মই তোক মাতি দিম আগতে তোক 2-3 বাৰ মাতি দিয়া নাই জানো নহয় মানে মই কৈছো নহয় নাই অহা বুলি তই বিলাক চিন্তা কৰি থাকিব নালাগে ফোন আহিলে মই তোক মাতি দিম এতিয়া ঘৰলৈ যা তাৰ মানে হেল্ল' কাক বিচাৰিছে নহয় নহয় ৰং নাম্বাৰ হা হেল্ল' তেনেকুৱাতো কোনো ছোৱালী নাথাকে ইয়াতে নাই নাই বিনীতা নামৰ কাকো চিনি নাপাওঁ মই হেল্ল' আপোনাৰ ৰং নাম্বাৰ লাগিছে হয় ৰং নাম্বাৰ হেল্ল' কৈছো না আপোনাক ৰং নাম্বাৰ বুলি কিমান কলো কিমান বুজালো কিমান বাধা দিলো নুশুনিলি মোৰ কথাবোৰ কথা বুলিয়ে গণ্য নকৰিলি এতিয়া কান্দিছ কিয় কৈছিলো নহয় সেইবোৰ উৰণীয়া চৰাই আজি এইজোপা গছত পৰি ফল খাব কাইলৈ সিজোপাত তেওঁ যে মোক এনেকৈ এৰি থৈ যাব পাৰে মই সপোনতো ভবা নাছিলো কেইদিন আছিল ল'ৰাটো এইখন গাঁৱত সেইকেইদিনতে যে ইমান বিশ্বাস কৰি গলি নিজক পাহৰি গলি এতিয়া বদনাম হৈছে কাৰ তোৰ নে সেই নিধকটোৰ পদূলি মুখত ৰৈ গাঁৱৰ ল'ৰাবোৰে যে ইমান টিটকাৰি মাৰিছে সেইবোৰ কোনে শুনিছে তই নে সি
আজিলৈকে দেখাই নাই অথচ তই সিহঁতৰ বিষয়ে তেনেকৈ কৈছ যে পাৰ্বতী তই কিবা জান মা নেজানে একেবাৰে নাজানে শিকাই দিলো নি শিকে দুডাল কাঠি 4ডাল হল নে এবাৰতেনো গোটেইডাল কাঠি কিয় জ্বলাব লাগে তাতকে এডাল কাঠি দুফাল কৰি লৈ দুবাৰ জ্বলোৱা বাৰু কোৱাচোন কোৱা এতিয়া কিয় আহিছিলে তাকে কোৱা পুতুকন্দা নাই নেকি তাৰ কথা সুধিছা উৰণীয়া জীৱ ক'ত উৰি ফুৰিছে চাগে তাৰে ঠিক নাই এটোপাল ডাৱৰৰ পানীৰে সাগৰ হ'ব পৰা হলে নদীৰ সহায় চাগে নললেহেঁতেন নদীৰ সহায় সাগে নললেহেঁতেন পাল ডাৱৰৰ পানীৰে সাগৰ হ'ব পৰা হলে এটোপাল ডাৱৰৰ পানীৰে সাগৰ হ'ব পৰা হলে নদীৰ সহায় চাগে নললেহেঁতেন জীৱনত অকলে থাকিব পৰা হলে তোমাক মই আমনি নকৰিলোহেঁতেন তোমাক মই আমনি নকৰিলোহেঁতেন পাহাৰৰ বুকু এৰি বৈ আহে জানি জুৰি ভৈয়ামৰ বহল বুকু জিৰাবলৈ বহুতৰে মৰমেৰি বহুতৰে আশা ভাঙি সাজি থলো প্ৰথম মৰম মাথো তোমালৈ হৃদয়ৰ মনি কহিব পৰা হলে ময়ো তোমাক নিবিচাৰিলোহেঁতেন ময়ো তোমাক মই কি কৰো কচোন যেতিয়া ফোন কৰো ৰং নাম্বাৰ বুলি কয় আৰু মায়ে কথাষাৰ মানি নলয় আৰু বিনীতাৰ অবিহনে মই একোৱে কৰিব নোৱাৰো আহা ইমান অধৈৰ্য নহবিচোন কিবা এটা নহয় কিবা এটা সলিউশন ওলাবই তই অলপ ধৈৰ্য ধৰচোন কিমান ধৈৰ্য ধৰিম হা কিমান বিনীতা মানে তোমালে কল লৈ আহিছিলো কল খালে যে গাত বল হয়
কল বিনিতালৈকে আনিছিলো, কিন্তু তাই দেখোন ভিতৰলৈহে সোমাই গল। খুৰীদেউ, তই সেইডালক আমাৰ ঘৰলৈ কিয় আনিছিলি? সেইডাল মানে? তোৰ সেই খুৰাৰ পুতেকটোৰ কথা কৈছো। ৰাজৰ কথা কৈছে। মই তাক নিজে অনা নাই নহয়, সিহে জোৰ কৰি মোক ইয়ালৈ লৈ আহিছিলে। সিহঁতেতো তেনেকৈ কবই, কিন্তু ময়ো চাই লম। কিবা কৈছিলি খুৰী? তই এটা কাম কৰি দিবি। মই? কি? ছোৱালীজনীৰ মনটো একেবাৰে ভাগি পৰিল, অলপ উলিয়াই মেলি নি তাইৰ মনটো ভাল কৰি আনিব নোৱাৰনে? মই পাৰিম, কিয় নোৱাৰিম? তাইক এতিয়াই লৈ আহোগে। তাইক চাৰিআলিত মই কিবা কিনিও দিম নহয়, লৈ আহোগে নেকি? যা যা। বিনিতা, বিনিতা, কি লাগিব তোমাক? সেইখন ঘৰৰ বোৱাৰী কৰিম বুলি মোক ফাঁকি দিলে। আঙঠি পিন্ধাই ছোৱালীজনীক বোৱাৰী কৰিম বুলি সিহঁতি বদনামী কৰিলে। কিন্তু ময়ো আজি প্ৰতিজ্ঞা কৰিছো, সেইখন ঘৰৰ বোৱাৰী কৰি মই এদিন পঠামেই তাইক। তাৰমানে সেই ছোৱালীজনীৰ লগত সম্পৰ্কটোক তুমি চিৰিয়াছলি লৈছা? মই তোমাক কৈছো নহয়, মই তাইক কথা দি থৈ আহিছো। ঠিক আছে, তুমি যদি ভাবিছা সেই ছোৱালীজনীক পালে গোটেই জীৱনটো তুমি সুখী হ'ব পাৰিবা, মই বাধা দিয়াৰ বাবে ডিপ্ৰেছ হৈছা, তেনেহলে সেই ছোৱালীজনীক গ্ৰহণ কৰিবলৈ মই ৰাজি আছো। মই তাইক একো কণ্টেক্ট কৰিব পৰা নাই। কিয়? ঘৰত ফোন নাই? পিচিঅ'টাৰ যোগেদি আমাৰ মাজত দুদিনমান যোগাযোগ আছিল, আৰু এতিয়া ফোন কৰিলেও ৰং নাম্বাৰ বুলি কয়। ঠিক আছে, এটা কাম কৰা, কিমান? এইবাৰ ওলোৱা, মই যাম তোমাৰ লগত। তুমি যাবা মা? যিজনী ছোৱালীয়ে মোৰ ল'ৰাৰ মন কাঢ়ি নিছে, সেই ছোৱালীজনীক ময়ো এবাৰ চাব বিচাৰিছো। আফটাৰ অল তাইতো মোৰ বোৱাৰীয়ে হ'ব। মা, আই লাভ ইউ মা, ইউ আৰ ছ গ্ৰেট মা। মই কৈছিলো নহয়, এদিন নহয় এদিন তোমালোক মোৰ ঘৰলৈ আহিবই লাগিব। তাৰমানে তুমি ইচ্ছা কৰি এই কাম কৰিছা নেকি? মোক তোমালোকৰ দৰে স্বাৰ্থপৰ আৰু নিৰ্দয় বুলি ভাবিছা নেকি? কৈছিলো নহয়, মানুহৰ জীৱনক লৈ খেলা কৰা মানুহক মই বেয়া পাওঁ। মোৰ মানুহজনে এদিন যিটো দুখ তোমাৰ ওচৰত কৰিছিল, তাৰ শাস্তি তুমি মোৰ ল'ৰাটোক কিয় দিব খুজিছা? ময়ো তোমাক একেটা প্ৰশ্নই সুধিব খুজিছো। মোক আঙঠি পিন্ধাই মানুহজনে গুৱাহাটীলৈ গৈ তোমাৰ শিৰত সেন্দুৰ পিন্ধালে, আৰু আজি সেই একেটা ভুলকে তোমাৰ ল'ৰাই কৰিব লৈছে কিয়? নে এয়া তোমালোকৰ বংশগত পৰম্পৰা? নকইনা হৈ যেতিয়া প্ৰথম এইখন ঠাইলৈ আহিছিলো, সেইদিনাও তুমি মোক একেধৰণে কথা শুনাইছিলা। মই বেয়া পোৱা নাছিলো। তোমাৰ মনৰ দুখ, বেদনা, ক্ষোভ মই উপলব্ধি কৰিব পাৰিছিলো, আৰু সেইকাৰণে কৈছিলো পাহৰিছো, যিবোৰ ঘটি গ'ল সকলোবোৰ পাহৰিছো। আৰু পাহৰিবৰ কাৰণে ময়ো এদিন বিয়াত বহিলো, কিন্তু নিয়তিয়ে তেওঁকো এদিন আঁতৰাই লৈ গ'ল। মোক ভুল নুবুজিবা, মোৰ ল'ৰাটোৰ তেনে কোনো অভিপ্ৰায় নাই। সি বিনিতাক সঁচাকৈয়ে ভাল পায়। তেনেহলে গুৱাহাটীলৈ গৈয়ে সি পাহৰি গ'ল কিয়? ক'ত পাহৰি গ'ল? সি বিনিতাৰ লগত কথা পাতিবলৈ নাপাই পগলাৰ দৰে হৈছিল, আৰু সেইকাৰণে দেউতাকক খবৰ নিদিয়াকৈ মই মাকজনী নিজেই দৌৰি আহিবলগীয়া হ'ল। তোমালোকে এইবোৰ কি ভুল ধাৰণা লৈ আছা? তোমাক মই সদায় ফোন কৰি থাকো, কেতিয়াবা ফোন কৰিলে কয় ৰং নাম্বাৰ, নহলে কয় তোমাক লগ পোৱা নাই। কি? কিন্তু মইতো সদায় পিচিঅ'টোলৈ গৈ আছো, সেই তুমিহে ফোন নাই কৰা বুলি কয়। কি কৈছা?
নিশ্চয় ক'ৰবাত গণ্ডগোল আছে ৰবা মই আহি আছো ৰাজদা শুনাচোন মা সেইবোৰ কি হৈছে মই একো বুজা নাই বিনীতা তোমাৰ লগত মোৰ দুটামান কথা আছে তুমি জনা বুজা ছোৱালী সেইকাৰণে মই তোমাক কথাবোৰ খোলাখুলিকৈ কৈ দিছো ৰাজৰ দেউতাকে তোমাৰ মাৰাক কথা দিছিল কিন্তু মানুহজন গুৱাহাটীলৈ গৈ সেই মৰম ভাল পোৱা সকলোবোৰ পাহৰি নিজৰ কেৰিয়াৰৰ কাৰণে মোক বিয়া কৰালে তাৰমানে বিনীতা মোৰ ল'ৰাটোক তুমি তেনেকুৱা বুলি কেতিয়াও নাভাবিবা সি মৰমৰ মূল্য বুজি পায় আৰু সি তোমাক সঁচাকৈয়ে ভাল পায় মোৰ কাৰণে তুমি জীৱনত বহুত কষ্ট পালা চোৱা আমি এতিয়া সেই সকলোবোৰ পাহৰি যাব নোৱাৰোনে আহা আমি আকৌ এটা নতুনকৈ সম্বন্ধ পাতো তোমাৰ এই ছোৱালীজনীক মোৰ ল'ৰাটোলৈ মই বোৱাৰী কৰি নিব বিচাৰিছো বিনীতা বোৱাৰী হৈ মোৰ ঘৰ শুৱনি কৰিলে মই বৰ আনন্দ পাম এতিয়া খানি দেখুৱাবলৈ আহিছে পাৰোতে তোৰ গাত হাত উঠাবলগীয়া হ'ল নে আজি ইমান জঘন্য কাম কৰিব পাৰ তই মোৰ ল'ৰা হয় তই ইমান তললৈ নামিব পাৰিলি নে ইমান নিচ হব পাৰিলি নে মই সপোনতো ভবা নাছিলো দেই ল'ৰা ছোৱালীহালৰ মন মিলিছে তই তাত মাজত সোমাই খেলি মেলি কৰিবলৈ গলি কিয় কি দৰকাৰ আছিল তোৰ কচোন ক এতিয়া এই ভাই বোৱাৰীজনীৰ আগত ভতিজা ল'ৰাটোৰ আগত কি বুলি মোক দেখুৱাব তই মোক কি বুলি কওঁ কনজুচ বুলি কৰাই চোৱাটো কনজুচ চোৱাটো কোনো অপৰাধ নহয় বুজিছা কিন্তু তই যিটো কৰিলি তেনেকুৱা জঘন্য কাম মই কোনোদিন কৰাও নাই আৰু ভৱিষ্যতলৈ কৰিম বুলি ভবাও নাই বুজিছা খোৱাটোতো হৈ গ'ল এতিয়া চিঞৰ বাখৰ কৰিলেনো কি লাভ হব খুৰীহঁত আহিলে দাদাহঁত আহিলে সকলোবোৰ বুজাই দিম বুজিব নহয় ইহঁতে কি বুজি পাব কি বুজাই দিবি এই কুলাংগাৰটোৱে মোৰ যিকণ মান সন্মান আছিলে ডিম্বেশ্বৰ কলিতাৰ বাকী থকা মান সন্মান গোটেই ধুলিস্তাত কৰি দিলে এনেতো মানুহে মোক দেখিবই নোৱাৰে কি বুলি কয় কৰাইছ বুলি কয় কনজুচ বুলি কয় মানুহৰ কথা বাদ দে তইতো কওঁ কনজুচ বুলি কৰাইছ বুলি মই বেয়া নাপাওঁ বুজিছনে যিবোৰ মানুহে মোক আজি হাঁহে নহয় সেইবোৰ মানুহে মোৰ বিপদৰ সময়ত মোক এটা ফুটা কৰি দিও সহায় কৰিবলৈ অহা নাছিলে জানিছ তহঁতৰ মাৰৰ যেতিয়া উপযুক্ত চিকিৎসাৰ অভাৱত চটফটাই আছে এতিয়া মই গাঁওখনৰ সিমূৰলৈ পাগলৰ দৰে ইটোৰ তাত পাতি সিটোৰ তাত পাতি কোনেও চিকিৎসাৰ কাৰণে মানুহজনীক চিকিৎসাৰ কাৰণে কোনেও মোক এটা কৰি দিও মোক সহায় কৰা নাছিলে বুজিছা মানুহজনীকে ৰাখিব নোৱাৰিলো এতিয়া পিন্ধি উৰি দেখুৱাই খোৱা পিনা কৰি কি লাভ আজি মই এটকা সাজিছো কাৰ বাবে তহঁত দুটাৰ বাবে কিবা এটা হলে মই কাৰ আগত হাত পাতিম কৈ ভাবিছনে কনজুচ বুলি কওঁ কৰাইছ বুলি কওঁ মোক ক্ষমা কৰি দিয়ক দেউতা আপুনি বেয়া পোৱা কাম আৰু মই কেতিয়াও নকৰো দেউতা মোক ক্ষমা কৰি দিয়ক মোক ক্ষমা কৰি লাভ নাই যাৰ তাক ক্ষমা কৰি যা ক্ষমা কৰিলে মানুহ সৰু হৈ নাযায় ওপৰহে যা আজি সকলো ভুলৰ শুধৰণি হব লাগিব যা দাদা যা সিহঁতক আগবঢ়াই লৈ আগৈ যা সিহঁতক আগবঢ়াই লৈ আগৈ যা নামাৰিবচোন নামাৰিব এৰি দিয়ক না এৰি দিয়ক পুতুকনে কি পুতুকনে হাঁহি মোক পইচা দি গৈছে
সেইকাৰণে মই আপোনাক খবৰটো দিয়া নাছিলো। কি পুতুকনে পুতুকন ঐ এইবিলাক জানো বঢ়াই কিবা লাভ আছে? যি হ'ল হৈ গ'ল। হে ব'ল আমিতো বৰ্তা ঘৰত যাম। সেইটো তুমি পুতুকন পুতুকন লতা লতা আইজনী সিহঁতবোৰ আহিলে বোধহয় বুজিছা। গাড়ী শব্দ শুনিছোৱেই। আজি ইমান দিন মূৰত ভাই বোৱাৰীজনী আহিব, ভতিজা বোৱাৰী আহিব, সকলোৱে লগে ভাগে আনন্দ কৰি এসাঁজ খাম। হয় লতা, হয় যিমান খৰচ হয় হ'ব, খৰচৰ কথা চিন্তা নকৰিবি। মুঠতে আনন্দ কৰি সকলোৱে লগে ভাগে এসাঁজ খাম। আজি আৰু মই খৰচৰ কথা চিন্তা নকৰো, নে কি কয়? তলাই বতাহে মন তলাই যৌৱনে, তোমাৰ বুকুত কিনো আছে জানো, উভতি নাচিছে মৰমে।